নমস্কাৰ, মই হীৰকজ্যোতি। কি খবৰ সকলে? আছে ভালে সকলে? এইটো মোৰ প্ৰথম মিনি ব্লগ। কেনেকুৱা পাই কমেণ্ট কৰি জনাব। ভাল লাগিলে লাইক কমেণ্ট ফলোটো কৰি যাব। আজি যাই আছোঁ আমাৰ গাঁৱৰে কালী পূজাত। যিহেতু আমাৰ ঘৰ দূৰ হয় কালী পূজাৰ পৰা, সেইকাৰণে অলপ খোজকাঢ়ি যাই আছোঁ। এতিয়া পালোঁ মানে মন্দিৰ, এইটো গেটটো, আৰু ভিতৰে সোমাই গৈ এয়া পাব এয়া মন্দিৰটো। কেনেকুৱা লাগিছে বাৰু কোৱাচোন? আৰু এতিয়া মানে প্ৰতিমা সোমাবয়ে, এয়া প্ৰতিমা সোমালে, আৰু এতিয়া আমি অলপ সেৱা ল'ম, আশীৰ্বাদ ল'ম। এয়া সেৱা ল'লে অলপ চাইডলৈ আহি দেখিলোঁ মোৰ জুবিন দা, আৰু এয়া জুবিন দা মানে গীটাৰ আৰু ফটোখনেৰে শ্ৰদ্ধাঞ্জলি জনাইছে। অলপ সময় ৰখাৰ পাছত এনেকৈ মানে নাটক আৰম্ভ হ'লে অলপ চালোঁ, চাই ইমান বেয়াও লগা নাই ভালো লগা নাই। নাটকখনৰ নাম আছিলে ত্ৰিকাল। বাৰু ৰাজা মহাৰাজাৰ আছিলে, কেনেকুৱা হ'ল বা নিজেই গম নাপালোঁ। মানে টোপনি ধৰিছিলোঁ, টোপনি মাৰি মাৰি নাটক চালোঁ, একো বুজি নাপালোঁ। তথাপিও আৰু ভাল হোৱা বুলি ক'লোঁ আৰু। বাৰু এতিয়া ঘৰলৈ যাওঁগৈ। এয়া ঘৰ আহি পালোঁ, বহুত টোপনিও ধৰিছে। মানে টাইম 3:30মান হৈছে, 3:30 চাৰে 3:30 হৈছে, আৰু এতিয়া টোপনি ধৰিছে। মই টোপনি মাৰোঁ, আপোনালোকক লগ পাম অন্য এটা ভিডিঅ'ত।